আজমলৰ যিখন বজাৰ চলাই আছে সাম্প্ৰদায়িকতাৰ বজাৰ এবাৰ শেষ হ'ব। যোৱাবাৰ ধুবুৰীত শেষ হৈছিল, এবাৰ তেওঁ নিজৰ গৃহভূমিত মাতৃভূমিত তেওঁৰ যিটো সাম্প্ৰদায়িকতাৰ খেলটো সেইটো সম্পূৰ্ণৰূপে ধূলিসাৎ হ'ব। গতিকে এই গোটেই কথাটো চাই হিমন্ত বিশ্ব শৰ্মাই গণ পৰিষদক তেওঁ AIDF বনাবৰ কাৰণে এইটো এটা কু অভিসন্ধি কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া যিটো বডি লেংগুৱেজ, কথা বতৰা, এইবোৰে প্ৰমাণ কৰিছে তেওঁলোক কিমান বেয়াকে পৰাজিত হ'ব। ইয়াত গগৈ কেন্দ্ৰিক শৰ্মা কেন্দ্ৰিক ৰাজনীতি তেওঁহে কৰে। জনগণে তেওঁলোকক ৰিজেক্ট কৰিছে, তেওঁলোকক ৰিফিউজ কৰিছে, তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। 4 তাৰিখে সেইটো কথা ওলাব। শাসকীয় দলে তেওঁলোকৰ যিটো দুৰৱস্থা এইটো ইতিমধ্যে প্ৰকট কৰিছে, কাৰণ মুখ্যমন্ত্ৰীৰ মুখতে এইবোৰ হতাশা ইতিমধ্যে প্ৰকাশ হৈছে। বিভিন্ন ধৰণৰ আক্ৰমণ চলিছে, ইছ্যু বাদ দি ব্যক্তিগত আক্ৰমণত লাগি গ'ল। সদায় সদায় মুখ্যমন্ত্ৰী ৰাতি সপোনত দেখা পায় মোক, সদায় সদায় মোৰ নাম ল'বলৈ বাধ্য হৈ গৈছে। গতিকে ইয়াতে বুজি পাব যে তেওঁ কিমান অস্বস্তিত আছে, কিমান ফ্ৰাষ্ট্ৰেশ্যনত আছে, হতাশাত ভুগি আছে। এইটো তেওঁৰ প্ৰমাণ হৈছে তেওঁৰ কথা বতৰাবোৰ। আমি ইছ্যুৰ কথা পাতি আছোঁ যে আপোনালোকে বিদেশী খেদিলে নে নাই খেদা, আপোনালোকে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈছিলে, কিয় নাই কৰা? 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কৈ কিয় দিয়া নাই? এইবোৰ প্ৰশ্ন সুধিছোঁ, এইবোৰৰ উত্তৰ দিয়ক। তেওঁ আৰু খোৱা বোৱা বিয়া এইবোৰতহে তেওঁৰ ব্যস্ততা। ইছ্যু কথা ক'বই নে? গুৱাহাটী কৃত্ৰিম বানপানী কিয় আজিলৈকে সমাধান নহ'ল? তেওঁ ইমান মহাপৰাক্ৰমী মন্ত্ৰী হৈ থাকি, মানে কংগ্ৰেছৰ দিনতো তেওঁ খাই বৈ নুদুকা হ'ল দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি। আকৌ বিজেপিলৈ আহিও সেই গোটেই দুৰ্নীতিৰ সংস্কৃতিটো লৈ আহিলে, দুৰ্নীতি চিণ্ডিকেট ভ্ৰষ্টাচাৰ সংস্কৃতি আনি। এতিয়া বিজেপিত অৰিজিনেল পুৰণা বিজেপি নাইতো, হাইজেক কৰি দিলে বিজেপি। কংগ্ৰেছত যিসকলে দুৰ্নীতি কৰিছিলে, ভ্ৰষ্টাচাৰ কৰিছিলে, চিণ্ডিকেট কৰা গোটেই মানুহবোৰ আহি অনুপ্ৰৱেশ কৰি অধিগ্ৰহণ কৰি পেলালে বিজেপি। আছে জানো বিজেপি পুৰণা মানুহবোৰৰ তাত কিবা আছে জানো গুৰুত্ব? RSSৰ গুৰুত্ব আছে নেকি? নহ'লে RSSে তেওঁলোকে যে এইবোৰ চিণ্ডিকেট চলাই আছে, তেওঁলোকে কৈ থকা, তেওঁলোকে যিটো নাম মই ক'ব খোজা নাই, তেওঁলোকে যিটো নামক গালি দিয়ে, চিণ্ডিকেট চলাই থকা আটাইতকৈ বেছি মানুহবোৰ সেইটো সেই তাৰে তেওঁলোকৰ কোৱা মানুহবোৰে নহয় জানো? হিমন্ত বিশ্ব শৰ্মাৰ কাষৰ মানুহ, পীযুষ হাজৰিকাৰ কাষৰ মানুহ, জয়ন্ত মল্লবৰৰ কাষৰ মানুহ, নাম তালিকাখন মই কৈ দিম নেকি? আটাইতকৈ বেছি চিণ্ডিকেটৰ নেতৃত্ব দিয়া মানুহবোৰ তেওঁলোকে কৈ থকা, তেওঁলোকে যে কিবা এটা নামত গালি দি থাকে, তেনেকুৱা মানুহে আছে বেছি। তালিকাখন পিছত কৈ দিম আমি। আৰু এইবাৰ তেওঁলোকে উদ্ধাৰ কৰিবৰ কাৰণে AIDFৰ পৰা প্লেয়াৰ হায়াৰ কৰিব লগা হৈছে। অসম গণ পৰিষদৰ যোগেদি সাম্প্ৰদায়িক তেওঁলোকৰ বি টিম, বিজেপিৰ বি টিমৰ এজেণ্টক AGPলৈ মাতি আনি হায়াৰ কৰিব লগা পৰিৱেশ এটা হৈছে। গতিকে এইবোৰে প্ৰমাণ কৰে তেওঁলোকৰ কেনেকুৱা দুৰৱস্থা চলি আছে। গোটেই AIDFৰ প্ৰাক্তন বিধায়ক বা বিধায়কসকলক মাতি আনি AGPয়ে টিকেট দিয়া নাই জানো? আৰু বিজেপিৰো লক্ষ্যটো হৈ গ'ল যে গণ পৰিষদক নতুন AIDF বনাব লাগে। হাতী পাৰ্টিক অসমৰ নতুন AIDF, নতুন ধৰণৰ, কাৰণ আজমলৰ কাম নচলা হৈছে। আজমল এবাৰ নিজৰ সমষ্টিত বেয়াকৈ হাৰিব, 40-50 হাজাৰ ডিফাৰেঞ্চত। মানে আজমলৰ যিখন বজাৰ চলাই আছে সাম্প্ৰদায়িকতাৰ বজাৰ এবাৰ শেষ হ'ব। যোৱাবাৰ ধুবুৰীত শেষ হৈছিল, এবাৰ তেওঁ নিজৰ গৃহভূমিত মাতৃভূমিত তেওঁৰ যিটো সাম্প্ৰদায়িকতাৰ খেলটো সেইটো সম্পূৰ্ণৰূপে ধূলিসাৎ হ'ব। গতিকে এই গোটেই কথাটো চাই হিমন্ত বিশ্ব শৰ্মাই গণ পৰিষদক তেওঁ AIDF বনাবৰ কাৰণে এইটো এটা কু অভিসন্ধি কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া যিটো বডি লেংগুৱেজ, কথা বতৰা, এইবোৰে প্ৰমাণ কৰিছে তেওঁলোক কিমান বেয়াকে পৰাজিত হ'ব। ইয়াত গগৈ কেন্দ্ৰিক শৰ্মা কেন্দ্ৰিক ৰাজনীতি তেওঁহে কৰে। জনগণে তেওঁলোকক ৰিজেক্ট কৰিছে, তেওঁলোকক ৰিফিউজ কৰিছে, তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। 4 তাৰিখে সেইটো কথা ওলাব।